একদম গাড়ী এখন ৰেডিগ' এখন গাড়ী মাত্ৰ প্ৰাইচ ৰাখিছোঁ পুৰা লেতেৰা হৈ আছে এইটো ধূলি লাগি আছে এইটো চাওক কেনেকুৱা ধূলি লাগি আছে এইটো চাওক এইটো মানে নমস্কাৰ যদি আপুনি ভাবি আছে এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ব বা আপোনাৰ এখন ছেকেণ্ড হেণ্ড গাড়ীৰ প্ৰয়োজন আপোনাৰ বাজেট কম বা একেবাৰে কম দামত এখন ছেকেণ্ড হেণ্ড গাড়ী লাগে তেতিয়া এইটো ভিডিঅ' আজি আপোনাৰ কাৰণে আজি ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম মোৰ পিছফালে আপোনালোকে চাব পাৰে এখন ৰেডিগ' আছে ৰেডিগ' আপোনাৰ 7 বছৰ ৰানিং আৰু 49,000 মান মাত্ৰ ৰানিং যদি আপুনি ভাবি আছে এখন আপোনাৰ ছেকেণ্ড হেণ্ড ভেহিকেলৰ দৰকাৰ বা আপুনি ভাবি আছে এখন বাইকতকৈ কম দামত এখন আপোনাৰ কাৰ লাগে তেতিয়া এইটো ল'ব পাৰে এইটো প্ৰাইচটো আপোনালোকে যদি চাই মাত্ৰ 75ত আপোনালোকক দি আছোঁ এনেকুৱা একদম গাড়ী এখন ৰেডিগ' এখন গাড়ী মাত্ৰ প্ৰাইচ ৰাখিছোঁ 75 আৰু আপোনালোকে যদি কণ্ডিশ্যন চাই আহক মই কণ্ডিশ্যন দেখাই আছোঁ এতিয়া ৰানিং অৱস্থাত গাড়ীটো আছে আৰু আপোনালোকে যদি কণ্ডিশ্যনটো চাই আপোনালোকৰ কণ্ডিশ্যনটো ফ্ৰণ্ট লুকৰ পৰা এনেকুৱা চাব পাৰে আৰু যদি আপোনালোকে এনেকৈ ভিতৰৰ ইণ্টেৰিয়ৰটো চাই আৰু টায়াৰবিলাক চাওক একদম নতুন নতুন টায়াৰ লগোৱা ৰখা আছে এইটো চাওক টায়াৰ গ্ৰিপটো চাওক কেনেকুৱা গ্ৰিপ নতুন টায়াৰ লগোৱা আছে আৰু আপোনালোকে যদি ফ্ৰণ্ট কি কয় এইটো চাই ইণ্টেৰিয়ৰটো চাই এইটো ইণ্টেৰিয়ৰটো এইটো আপোনালোকে চাব পাৰে ভিতৰত এইটো ইণ্টেৰিয়ৰটো এইটো এনেকুৱা ইণ্টেৰিয়ৰ আৰু এইটো ৰানিংটো আপোনালোক দেখাই আছোঁ মই এতিয়া চাবিটো ওলাই লওঁ আপোনালোকে এইটো চাব পাৰে গাড়ীৰ ৰানিংটো দেখাই আছোঁ এতিয়া এইটো চাওক কিমান মাত্ৰ 49,874 কিলোমিটাৰ মাত্ৰ ৰানিং যদি আপোনালোকে ভাবি আছে এখন কম দামত ছেকেণ্ড হেণ্ড বাইক ল'ব ছেকেণ্ড হেণ্ড বাইকতকৈ আপোনালোকে এইটো ল'ব পাৰে এতিয়াও ৰানিং চলি আছে আপোনালোকে যদি চাই গাড়ীটো পূৰা লেতেৰা হৈ আছে এইটো চাওক পূৰা লেতেৰা হৈ আছে এইটো ধূলি লাগি আছে এইটো চাওক কেনেকুৱা ধূলি লাগি আছে এইটো চাওক এইটো মানে পাৰ্কিঙত ৰখাই থৈ দিছে গাড়ীটো যদি আপোনালোকৰ লাগে তেতিয়া জলদি যোগাযোগ কৰিব মই স্ক্ৰীনত কণ্টেক্ট নম্বৰ দি দিম এইটোৱে আছিলে এটা সৰু ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব মোক জনাব আপোনালোকে কোনটো গাড়ী কিমান টকা লাগে ধন্যবাদ জয় হিন্দ জয় অসম।